উকিল গগৈ ডাঙৰীয়া, আজি ভিডিঅ'টো বনাইছোঁ একচুৱেলি আপোনাৰ কাৰণে বনাইছোঁ। আমাৰ আপাৰ আছামে শিৱসাগৰত যিটো কাহিনী হৈ আছে, গুণ্ডামি চলি আছে কিছুমান হিন্দু সংগঠনে হিন্দুত্ববাদী নেতা। মুছলিম মানুহ কি হোৱাৰ কাৰণে দাড়ি টুপি থকাৰ কাৰণে কি পাপ নেকি? মিয়া হোৱাৰ কাৰণে পাপ নেকি? আজি যিটো কাণত ধৰি উঠাব দি আছে, চৰিয়া দাঁত পেলাম বুলি কৈ আছে, 24 ঘণ্টা টাইম দিছে বুলি কৈছে। এহঁতো ভাৰতৰ নাগৰিক হয়, অসমৰ বাসিন্দা হয়। তো সেইবিলাকৰ মানুহ যে কৰি আছে, আপুনি তাতে চোৱা নাই, আপুনি একো মাত মাতা নাই, মনে মনে বহি আছে। ইফালে হুলস্থুল নামনি অসমত আপুনি হুলস্থুল লগাইছে, বিজি বেয়া, সেইটো বেয়া, এইটো বেয়া বুলি কৈ আছে। কিন্তু আপোনাৰ সমষ্টি আপুনি ঠিক কৰক, তেতিয়া আমাৰ নামনি অসমৰ মানুহবিলাক চিন্তা কৰিব কাক ভোট দিয়া যায়, কাক ভোট নিদিয়া যায়। আমি চিন্তা ভাৱনা কৰি চাম বাৰু। তাতে গুণ্ডাৰাজ চলি আছে আপাৰ আছামত। আজি আপাৰ মানুহ লৱাৰ আছামত আহিব, নামনি অসমত আহিব, এনেকুৱা ধৰণৰ হ'ব। কাইলৈ আপাৰ আছামত যাব, খেতি পঠাই দিব। কিন্তু আকৌ লৱাৰ আছামত আহিলে কি হ'ব? সেইটোতো আপুনি চিন্তা কৰি চাব লাগে না। আৰু ইমান আমাৰ অসমত পুলিচ প্ৰশাসন থকা অৱস্থা এনেকুৱা হৈ আছে, দুৰ্ভাগ্য। আমাৰ অসমৰ মানুহবিলাকৰ দুৰ্ভাগ্য গতি। লজ্জা থকা লাগিব লাগে। এটা আমাৰ নিজৰে লজ্জা লাগিছে, এনেকুৱা কাহিনী চিটুৱেশ্যন হৈ আছে।